Hello students, আগৰ ভিডিঅ'টোত মই যেটো ইলেক্ট্ৰিক ডাইপোলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিছিলো এক্সিয়েল পইণ্টৰ কাৰণে আজি আমি এটো লেকচাৰত চাম যেটো ইকুৱেটৰিয়েল পইণ্ট আমি কৈছিলো যে দুটা পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম এটা আসলে এক্সিয়েল পইণ্ট মানে এক্সিস ডালত যেটো লাইন থাকিব হেতু লাইনত আমি ক্যালকুলেট কৰিম আৰু এটা কিহত ক্যালকুলেট কৰিম যিডাল ডাইপোলৰ এক্সিস থাকিব তাৰ পাৰপেন্ডিকুলাৰ ডাইৰেকচনত উপৰ ফালে আমি এটা পয়েন্টত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম তাৰ মানে কি আমি যদি এটা ডাইপোল লওঁ এটো হৈছে ডাইপোল এটো পয়েন্টত লম এটো পয়েন্টত আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম এই পয়েন্টটো কি বুলি কয় ইকুৱেটৰিয়েল পয়েন্ট বুলি কয় নহলে আৰু কি কয় পয়েন্ট অন এ ইকুৱেটৰিয়েল লাইন মানে এইডাল যদি আমি লাইন যদি কনসিডাৰ কৰো মানে এটো আছে সেন্টাৰ অফ দা ডাইপোল আৰু এই পয়েন্টটোৰ ডাইপোলৰ পাৰপেন্ডিকুলাৰ যদি যিকোনো এটা পয়েন্ট কনসিডাৰ কৰো আৰু হিহঁতৰ মাজৰ এটা লাইন যদি কনসিডাৰ কৰো তাৰ মানে এডাল লাইন এডালক কোৱা হয় ইকুৱেটৰিয়েল লাইন আৰু পয়েন্টটো কোৱা হয় ইকুৱেটৰিয়েল পয়েন্ট তেন্তে আজি আমি এই পয়েন্টটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম আমি জানো যে ইহঁতৰ ডাইপোলৰ মাজৰ ডিসটেন্সটো আমি কিমান লওঁ 2a লওঁ তেন্তে সেন্টাৰৰ পৰা এটো পয়েন্ট চাৰ্জৰ ডিসটেন্স হ'ব a সেন্টাৰৰ পৰা এটো ডিসটেন্স হ'ব স্মল a আৰু আমি ইয়াৰ আগৰটোত কি লৈছিলো হে সেন্টাৰৰ পৰা যেটো পয়েন্টত আমি ক্যালকুলেট কৰিম পয়েন্ট যেটো পয়েন্টত আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম তাত কিমান হয় ডিসটেন্সটো r বুলি ধৰি লম এতিয়া আমি হে আকৌ আগৰ নিচিনাকে এটো এবাৰ এটো প্লাস q চাৰ্জৰ কাৰণে এটো পয়েন্টত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম নেক্সট মাইনাস q চাৰ্জৰ কাৰণে এটো পয়েন্টত ক্যালকুলেট কৰিম ইলেক্ট্ৰিক ফিল্ড তাৰ পিছত দুইটা এড কৰি দিম ভেক্টৰেলি যিহেতু ইলেক্ট্ৰিক ফিল্ড হৈছে ভেক্টৰ কোৱান্টিটি তেন্তে আমি কি কৰিম আমাক ডিসটেন্সটো লাগিব যেহেতু আমি এই পি পয়েন্টত ক্যালকুলেট কৰিম তেন্তে পি পয়েন্টৰ পৰা কিউ এটো চাৰ্জৰলে কিমান ডিসটেন্স থাকিব হেতু আমাক লাগিব সিমিলাৰলি আমাক এটো ডিসটেন্স লাগিব এতিয়া আমি কি কওঁ এতিয়া আমি প্লাস কিউ চাৰ্জৰ কাৰণে কিধু যিখন ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম হেখনক আমি কিধু E1 এ দি ডিনোট কৰো আৰু ইয়াৰ ডাইৰেকচনটো কি হ'ব যেটো প্লাস কিউ পৰা হদা ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ বাহিৰলে ওলাই যায় মানে আতৰি যায় মানে ওলাই যোৱা দেখাব লাগিব তেতিয়া হলে ইফালে আমি ইলেক্ট্ৰিক ফিল্ডটো কি কৰিম ডাইৰেকচনটো কি হ'ব এটো E1 ৰ ডাইৰেকচন ইয়াৰ পৰা ওলাই যোৱা প্লাস কিউ চাৰ্জৰ ফালে ওলাই যোৱা দেখাইছো আৰু হেনেকে মাইনাস কিউ চাৰ্জৰ ফালে হদা ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ হুমুৱা দেখাম তেন্তে মাইনাস কিউ চাৰ্জৰ কাৰণে পি পয়েন্টটো যিখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস হ'ব তাৰ ডাইৰেকচনটো হ'ব এফালে এতিয়া আমি আৰু কি কনসিডাৰ কৰিম যিডাল এক্সিস আছিলে ডাইপোলৰ যিডাল এক্সিস হি এডাল লাইনৰ লগত কিমান এংগল কৰে থিটা ডিগ্ৰী এংগল কৰে বুলি আমি ধৰি লৈছো কাৰণ কেলে আমাক কি লাগিব যে E1 যেহেতু এহেতি দুটা ইলেক্ট্ৰিক ফিল্ড আছে ভেক্টৰ কোৱান্টিটি সেই কাৰণে আমাক কি লাগিব ইহঁতৰ দুটা মাজৰ এংগলটো লাগিব তেতিয়ালে এই এংগলটো কিমান হ'ব যদি এটো থিটা থাকে এটো এংগল হয় 2 থিটা এটো আমি উলিয়াব পাৰো আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি মানে বা যোগফল কি হয় 180 ডিগ্ৰী তেন্তে থিটা 1 এটো থিটা আছে এটো আমি যদি আমি ধৰি ল ৰেন্ডমলি কিবা এটা এংগল লেট কিমান ধৰো থিটা ড্যাশ ধৰি লৈছো তেন্তে কিমান হ'ল 180 ডিগ্ৰী তাৰ মানে থিটা ড্যাশৰ মান কিমান হ'ব 180 ডিগ্ৰী মাইনাস 2 থিটা তো এডখৰ ভ্যালু কিমান হ'ল এটো 180 মাইনাস 2 থিটা হ'ল আৰু যেহেতু এডাল লাইনৰ যদি আমি এই এংগলটো কনসিডাৰ কৰো এই এংগল গুটে এংগলটো কিমান হ'ব 180 ডিগ্ৰী হ'ব তেতিয়া হলে আমাক এই ডখৰ মান লাগে তাৰ মানে মই কি ক'ব বিচাৰিছো এডাল হৈছে 180 ডিগ্ৰী তো এই ডখৰ উলিয়াবলে হলে 180 মাইনাস এটো কৰি দিব লাগিব 180 মাইনাস এই এংগলটো মাইনাস কৰি দিব লাগিব তেতিয়া হলে কিমান লব 180 মাইনাস
কি মাইনাছ কৰিব লাগিব থিটা ডেছ মাইনাছ কৰিব লাগিব তেতিয়াহ'লে আমি কিমান পালো 180 আৰু থিটা ডেছৰ মান কিমান 180 মাইনাছ 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 প্লাছ হ'ল হৈ গ'ল 2 থিটা আমি এনেকৈ উলিয়াই ল'ব পাৰোঁ ইয়াৰ ভেলুটো 2 থিটা কেনেকৈ আহিলে যদি তোমালোকক সোধে তেতিয়াহ'লে এনেকৈ হ'ব নহ'লে এইটো চিম্পলি ত্ৰিভুজৰ প্ৰপাৰ্টি বুলি ক'লেও হ'ব যে এই দুটা এংগুল যদি থিটা থিটা হয় তেন্তে হ'লে এই এংগুলটো ভেলু হ'ব 2 থিটা এতিয়া আৰু আমাক কি লাগে যে ইহঁতৰ মাজৰ ডিসটেন্সটো লাগে এই ডিসটেন্সটো লাগে আৰু এই ডিসটেন্সটো সেম হ'ব আমি কিহৰ পৰা উলিয়াম পাইথাগোৰাছ থিওৰামৰ পৰা পাইথাগোৰাছ থিওৰামটোত কি আছিল যে আমি এই সাইডটো উলিয়াবলৈ হলে কি কৰিব লাগিব যে আমি যদি ইয়াত কি কৰো ত্ৰিভুজৰ যদি নাম এটা লৈ লওঁ এটো এ আছে এটো পি আছে আৰু ইয়াত যদি আমি এ বি লৈ লওঁ তেতিয়াহলে ট্ৰায়াঙ্গল এ ও পি পা আমি কি পাম এ পি স্কয়াৰ ইজ ইকুৱেল টু এ ও স্কয়াৰ প্লাস পি ও স্কয়াৰ তেতিয়াহলে কি হ'ব এ পি স্কয়াৰ এ ও মান কিমান আছে আৰ স্কয়াৰ আৰু ইয়াৰ মান কিমান আছে আৰ স্কয়াৰ তেন্তে এ পিৰ ভ্যালু কি হ'ব আমি ৰুট ওভাৰ লৈ ললে হ'ব ৰুট ওভাৰ আৰ স্কয়াৰ প্লাস এ স্কয়াৰ তো আমি কি পালো যে এই তাহাতৰ পইণ্টটো পা হে যেটো পইণ্ট চাৰ্জটো পা আমি যেটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম তাহাতৰ মাজৰ ডিসটেন্সটো কিমান ওলালে ৰুট ওভাৰ আৰ স্কয়াৰ প্লাস এ স্কয়াৰ এফালো একে হ'ব ডিসটেন্সটো এতিয়া আমাক যিখিনি বস্তু লাগে ক্যালকুলেট কৰিবলৈ আমি সব এখিনি উলিয়াই ললো এতিয়া আমি কি কৰিম ফাৰ্স্ট স্টেপ প্লাস কিউ কাৰণে পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম হেতুক আমি কি হেডি ডিনোট কৰিছিলো E1 এ ডিনোট কৰিছিলো আৰু ইয়াৰ ভ্যালুটো আমি কিমান জানো যে ফৰ্মুলাটো 1/4 পাই এপসাইলন নট কিউ বাই ইহঁতৰ মাজৰ ডিসটেন্সটো আৰ হোল স্কয়াৰ তো এটো হ'ব আৰ স্কয়াৰ তাৰমানে কিমান পালো 1/4 পাই এপসাইলন নট কিউ আৰ স্কয়াৰ প্লাস এ স্কয়াৰ আমি এটো পালো নেক্সট আকৌ কি পালো যে এতিয়া আমি আকৌ কি কৰিম মাইনাস কিউ কাৰণে পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম হেতু আমি কিহেদি ডিনোট কৰিছো E2 তেতিয়াহলে ইয়াৰ ভ্যালু কি হ'ব 1/4 পাই এপসাইলন নট কিউ এতিয়া আমি কি পালো যে দুইটা ভ্যালু সেম হয় মানে E1 আৰু E2 ৰ ম্যাগনিটিউড সেম হয় তেতিয়াহলে আমি E1 E2 ইকুৱেল টু E ড্যাশ বুলি ধৰি লৈছো এতিয়া আমি কি কৰিব লাগে টোটাল ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে টোটাল ইলেক্ট্ৰিক ফিল্ড আমি কেনেকৈ ক্যালকুলেট কৰিম ফৰ্মুলা আছিল E1 স্কয়াৰ প্লাস E2 স্কয়াৰ প্লাস 2E1 E2 cos থিটা নহব ইয়াত কি হ'ব 2 থিটা তাৰ মানে এংগল বিটুইন দা টু ভেক্টৰ আছিল ইয়াত দুটা ভেক্টৰৰ মাজৰ এংগলটো কিমান হৈছে 2 থিটা তেন্তে ইয়াত কি আহিব 2 থিটা এতিয়া যেহেতু আমি E1 আৰু E2 ভ্যালুটো একে হেতু কাৰণে আমি তাৰ ভ্যালুটো জেনাৰেলি এটা কি লৈ লৈছো সেম ভ্যালু লৈ লৈছো E ড্যাশ তেতিয়াহলে ইয়াত কি আহিব E ড্যাশ স্কয়াৰ প্লাস E ড্যাশ স্কয়াৰ ইয়াত E ড্যাশ দুটা হ'ব তেন্তে E ড্যাশ স্কয়াৰ cos 2 থিটা এতিয়া আমি যদি এটো প্লাস হৈ যাব E ড্যাশ স্কয়াৰ প্লাস 2 E ড্যাশ স্কয়াৰ cos 2 থিটা এতিয়া আমি কি কমন লব পাৰিম 2 E ড্যাশ স্কয়াৰ কমন লব পাৰিম তেতিয়াহলে কি আহিব 1 cos থিটা এতিয়া আমি 1 plus 2 cos থিটা এতিয়া cos থিটা ফৰ্মুলা আমি জানিব লাগিব আমি তোমালোকে যদি ট্ৰাইগোনোমেট্ৰি পঢ়িছিলা তেতিয়াহলে এটা ফৰ্মুলা পাইছিলা যে cos 2 থিটা ইজ ইকুৱেল টু 2 cos স্কয়াৰ থিটা মাইনাস 1 এটো ফৰ্মুলা পাইছা তোমালোকে এইবোৰ ফৰ্মুলা মনত ৰাখিব লাগিব তেতিয়াহলে আমি ইয়াত এটো ফৰ্মুলা ইউজ কৰিম তেতিয়া কি হ'ব টুৱাইস E ড্যাশ স্কয়াৰ 1 প্লাস 2 cos স্কয়াৰ থিটা মাইনাস 1 এটো হল মাইনাস প্লাস 1 মাইনাস 1 টু ক্যান্সেল গল এতিয়া 2 into 2 4 হল 4 E ড্যাশ স্কয়াৰ cos স্কয়াৰ থিটা তেতিয়াহলে আমি যদি ৰুট ওভাৰটো অতৰাও তেতিয়া কি হ'ব 2 E ড্যাশ cos থিটা এটো হল এতিয়া আমি E ড্যাশৰ ভ্যালুটো এটো বহাই দিলে হৈ গল বা এটো বহাই দিলে হৈ গল E ড্যাশৰ ভ্যালুটো যদি আমি বহাই দিও তেতিয়াহলে কি হ'ব
1/4 পাই এপসাইলন নট 2q বাই r স্কোয়াৰ a স্কোয়াৰ এতিয়া এই cos থিটা ভ্যালুটো আমি ক পালো ইয়াৰ পৰা আমি cos থিটা ভ্যালুটো কি জানো b/h ট্ৰিগোনোমেট্ৰিত আছিলে আমি যদি এটো ট্ৰায়াঙ্গল কনসিডাৰ কৰো ইয়াৰ পৰা cos থিটাটো কি ওলাব b/h মানে কি বেস বাই হাইপোটেনিয়াস তেতিয়াহ'লে ইয়াত বেস কি আছে AO আৰু হাইপোটেনিয়াস কি আছে এটো AP আমি এতিয়া ইয়াতো ধৰিব পাইছো বেস কোনটো কি আমি নহলে বেসটো জনাৰ কি উপায় আছে জিডাল লাইনত সদায় দুটা এংগল থাকিব মানে এটো এটা এংগল ইয়াত আছে আৰু এটা 90 ডিগ্ৰী এংগলটো ইয়াত আছে জিডাল লাইনত দুটা এংগল থাকিব হেডালকে কি কোৱা হয় বেস বুলি কোৱা হয় তেতিয়াহলে ইয়াত কি হয় AO ডালত দুটা এংগল আছে এই থিটা এংগলটো আছে এটো 90 ডিগ্ৰী এংগলটো আছে তো হেকাৰণে কি হল AO ডাল বেস তেতিয়াহলে ইয়াৰ বেসৰ ভ্যালু কি আছিল a আছিল আৰু জিডাল হাইপোটেনিয়াসৰ ভ্যালুটো আমি উলিয়াই থৈছিলো √a স্কয়াৰ প্লাস মই এডখত লিখিলো cos থিটা ইজ ইকুয়াল টু কি হয় বেস বাই হাইপোটেনিয়াস তেতিয়াহলে বেস আমি কি পালো যেহেতু ইয়াত দুটা এংগল আছে a হল আৰু হাইপোটেনিয়াসৰ ভ্যালুটো কিমান আমি উলিয়াই থৈছো এটো r স্কয়াৰ a স্কয়াৰ তেন্তে আমি cos থিটা ভ্যালু পালো এটো আনি আমি ইয়াত বহাই দিও এতিয়া তেতিয়া কি হ'ব a r স্কয়াৰ √ওভাৰ আসলে আমি √ওভাৰটো এনেকৈ লিখিব পাৰো তাৰ পিছত এতিয়া কি হল এ 2q * a p = কিমান আসলে q * 2a p হৈছিলে কি ইলেক্ট্ৰিক ডাইপোল মোমেন্ট তেতিয়াহলে আমি ইয়াত কি লিখিব পাৰো 1/4 পাই এপসাইলন নট তাৰ পিছত 2 q * 2a ভ্যালু আমি p লিখিব পাৰো আৰু ইয়াত কি হ'ব ইয়াত 1 আছে ইয়াত টু দি পাৱাৰ হাফ আছে তেতিয়াহলে এইটা প্লাস হ'ব কি হ'ব r স্কয়াৰ প্লাস a স্কয়াৰ 3/2 তাৰ মানে 1 + 1/2 কৰিলো আমি তেতিয়া কি হয় 3/2 তো এটোৱে হৈছে কি ইকুইটৰিয়েল জিটাল লাইন আছে তাত যদি আমি এটা পইণ্ট কনসিডাৰ কৰো তেতিয়াহলে তাত ইলেক্ট্ৰিক ফিল্ড কিমান ওলাব এটো 1/4 পাই এপসাইলন নট p ডিভাইডেড বাই r স্কয়াৰ প্লাস a স্কয়াৰ টু দি পাৱাৰ 3/2 তেতিয়াহলে আমি এটা আকৌ এটা কেস লব পাৰো কেসটো কি আছিল যদি r ৰ ভ্যালুটো যদি বহুত ডাঙৰ হয় a কে এই r ৰ ভ্যালুটো যদি a কে বহুত ডাঙৰ হয় তেতিয়াহলে কি কৰিম আমি a টো নেগলেক্ট কৰিব পাৰো নেগলেক্ট মানে আতৰাই দিব পাৰো তেতিয়াহলে ইলেক্ট্ৰিক ফিল্ড কি হ'ব 1/4 পাই এপসাইলন নট আছিল ইয়াত p আছিল তেতিয়াহলে r স্কয়াৰ 3/2 আহিলে এতিয়া এই 2 টো ক্যান্সেল গল r স্কয়াৰৰ 2 আৰু এটো ডিভাইডেড বাই 2 আছিল এটা ক্যান্সেল গল 1/4 পাই এপসাইলন নট p r কিউব বাচি থাকিলে তেতিয়াহলে কি হ'ব যদি r is very very greater than a হয় তেতিয়াহলে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কি হ'ব p/r³ তেতিয়াহলে ai আসলে এই দুটা কেসে আছে তোমালোকৰ যে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো ডাইপোল যেহেতু ডাইপোল ইলেক্ট্ৰিক চাৰ্জ হয় তাতে এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব সেই টোটাল যেহেতু দুটা চাৰ্জ আছে তেতিয়াহলে তাত টোটাল ইলেক্ট্ৰিক ফিল্ড কিমান ওলাব আৰু পইণ্ট আমি দুটা লৈছো কোনটো লৈছো এটা এক্সিয়েল লাইনত লৈছো এডাল ইকুইটৰিয়েল লাইনত লৈছো তেতিয়াহলে তাৰ ভ্যালুখিনি আমি উলিয়াই ললো এতিয়া নেক্সট যেটো টপিক হ'ব আমি যদি ইলেক্ট্ৰিক ডাইপোল এটা যদি এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড মানে বেলেগ এখন ইলেক্ট্ৰিক ফিল্ডত যদি আমি থৈ দিও তেতিয়াহলে তাৰ কি হ'ব মানে কি আমি জানো যে ইলেক্ট্ৰিক ফিল্ডে এটা ফোর্স এপ্লাই কৰে যদি আমি চাৰ্জ এটা সেই ইলেক্ট্ৰিক ফিল্ডখনৰ কন্টেক্টলৈ আনো এতিয়া ইলেক্ট্ৰিক ডাইপোল যেটো আছে তাত আছে দুটা চাৰ্জ তেতিয়াহলে সেই দুটা চাৰ্জৰ কম্বিনেশনটো যদি আমি এখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডৰ কন্টেক্টত আনো তেতিয়াহলে কি তাৰ প্ৰপাৰ্টিজ ওলাব কি চেঞ্জ হ'ব বা কি ওলাব আমি নেক্সট ক্লাছত হেতু ডিসকাস কৰিম আশা কৰিছো তোমালোকে মোৰ ভিডিঅ'বোৰ বুজি পাইছা যদি ভিডিঅ' বুজি নাই পোৱা তেন্তে মোক কমেন্ট কৰিবা
আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ।